ছাৰ মানে মই মানে মোৰ ছোৱালীজনীয়ে যেতিয়া ঘটনাটো কয় তেতিয়া মই এই হেডমাষ্টাৰৰ ওচৰলৈ যাওঁ। হেডমাষ্টাৰ কথাটো গুৰুত্ব নল'লে। নোলোৱাৰ পিছত মই আকৌ ভিডি পাৰ্টিক মই কাগজ এখন জনোৱাৰ পিছত মানে ক'লে যে ৰাতিপুৱা মিটিং এখন দিম। ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টা বাজি গ'লগৈ। মিটিংখনত মই কোনো পৰ্যায়ত মই মানে মান্তি নহওঁ। হা, আমাৰ 3গৰাকী আছে মানে কোনো 3গৰাকী মানে মান্তি নলওঁ। তেওঁলোকে যে কৈছে যে বোলে ছাৰজনক বোলে সদৰ থানাত বোলে ধৰি ৰাখি থৈছে আৰু মানে মানুহজনী পেণ্ডেণ্ট বোলে আদিত্যত বোলে থানাত বোলে থৈছে বোলে। এতিয়া বোলে গাৰ্জন হ'লে বোলে মানুহজনী বোলে হেৰি হ'ব বোলে, সন্তান জন্ম দিব বোলে। আমি কোনো পৰ্যায়ত আমি বোলো কালিলৈ মিটিংখন দিম। তেওঁলোকে ক'লে নহ'ব বোলে আৰু অকণমান দেৰিকে বোলে মানুহজন বোলে জেললৈ যাবই বোলে, নহ'ব বোলে। সেনেকে বুলি কয় আমাক মানে জোৰ কৰিছে চহীটো দিবলৈ। তেতিয়া মোৰ মানুহজন নাছিলে, মই মানুহজন তিনিচুকীয়াত আছিলে। মই যে পইচা ভৰাই দিছো 300 টকা মই মানুহজনক লৈ আনিবলৈ। মানুহজন আহিছে, মানুহজনক কোনো পৰ্যায় আহিবলৈ নিদিয়ে। হা, তাৰপিছতে মানুহজন আহি নাপালে মোক মানে জোৰ জবৰদস্ত কৰিছে মানে চহীটো মাৰি দিয়া। মানুহজন এতিয়া এই কিহৰ চহী মানে ইমান নাজানো মানে চহীটো কথা কৈছে, চহীটো মাৰি দিয়া মানে মানুহজন সদৰ থানাত আছে, অলপ দেৰিকে জেললৈ যাবই বোলে। আৰু বোলে ঘৈণীয়েকজনী বোলে হেৰি হাদিত্যত আছে বোলে, এতিয়া বোলে সন্তান জন্ম দিব সেনেকে বুলি কৈ আছে। কোনে কৈছিলে মানে তেওঁলোকৰ মানে কমিটি বিলাকে কৈছিলে। আপোনাৰ চহী কৰাবলৈ অহা মানুহকেইটা কোন নাম কি আৰু তেওঁলোক কি হয়? ভিডি পাৰ্টি কমিটি হয়। কি নাম? এজন আছে মহিয়াম হয় আৰু এজন আছে কুন্তি। আটক কৰিলে নাই এতিয়া? তেওঁলোকক আটক কৰা নাই এতিয়ালৈকে, কিন্তু বিকাশক আটক কৰিছে। বিকাশ কোন হয়? বিকাশ বিকাশ দাস হয়। ভিডি পাৰ্টিত তেওঁ আছে নে নাই মই নাজানো দিয়া জড়িত, কিন্তু তেওঁকো এতিয়া আটক কৰিছে নে। বিকাশ দাসে মানে কৈছিলে মানে তোমালোকক বোলে এনেকে বোলে পইচা এটা দিম বুলি কৈছিলে, তোমালোকক লাগিব নে নাই? মই কৈছো আমাক নালাগে দেই বোলো পইচা পাতি। আমি বোলো ছোৱালী বিক্ৰী কেতিয়াও নকৰো, আমি ছোৱালী সন্মান কেতিয়াও নিদিওঁ। আমাক মানে ন্যায় লাগে, আমাক মানে বিচাৰ কুচাৰ কৰিব দিব লাগে। তেতিয়া তেওঁক বোলে পইচা এটা ভৰাই দিছিলে, তেওঁক পইচাটো মানে কি ঘূৰাই দিলে। হা, যোনখন য'ত মানে পইচাটো ঘূৰাই দিছে তাৰমানে তাত এই থানাখনৰ ভিতৰত তাত ঘূৰাই দিছে। হা, তাৰপিছত থানা ওচৰত দোকান এখন থানাখনত দোকান এখন আছে। থানাখনৰ নাম কি? থানাখনৰ নাম এই আমাৰ দিচামুখ থানা। পইচাটো মানে তেখেতক ঘূৰাই দিছে দেই। জিপে কৰি দিছিলে, জিপেটো ঘূৰাই দিলে। ঘূৰাই দিয়াৰ পিছত কিবা এই দোকানখনৰ ভিতৰত বোলে কি পইচা কথা আমি মানে নাজানোৱে মানে আমি ছোৱালীৰ বিষয়ে। হা, তেওঁ কৈছে বোলে বাইদেউ গৰাকীয়ে কৈছে কেচ পইচা দিছো। কিন্তু বাইদেউ গৰাকীয়ে কাক দিছে আমি সেইটো হ'লে নাজানো, কিন্তু আমাৰ ন্যায় লাগে কেচ পইচা দিছো বুলি কৈছে। কাক দিছে আমি নাজানো মানে আমাক মানে ন্যায় দিলে। জিপেটো কৰি দিছিলে, জিপেটো আকৌ ঘূৰাই দিলে। ঘূৰাই দিয়াৰ পিছত কিমান কৰি দিছিলে মানে তেওঁহে জানে দেই, আমি পইচা বিষয়লৈ আমি নাজানো। তেওঁহে জানে কিমান কৰি দিছিলে কি কথা মানে। বিকাশৰ একাউণ্টত কৰি দিছিলে বাইদেউ গৰাকীয়ে। বাইদেউ গৰাকীৰ নামটো নাজানো, আমি এদিনৰ চিনাকি হয় মানে এই উজ্জ্বল দাৰিকৰ বায়েক। আটক কৰিছে আজি। 23 তাৰিখৰ পৰা আজিহে এৰেষ্ট কৰিছে মানে। এতিয়া মানে ন্যায় বিচাৰো মানে আমি ধন খাইছো বুলি কৈছে বাইদেউ গৰাকীয়ে। মানে তাৰ বিষয়ে আমাৰ মানে ন্যায় লাগে। কেনেকে বিচাৰ কৰে আপোনালোকে কওক। আমি ধন নাই খোৱা কিন্তু। বাইদেউ গৰাকীয়ে মিছা কথা কৈছে। বাইদেউ গৰাকী মই ৰেকৰ্ডিঙো কৰি দিছো। কোনে পইচা খাইছে মানে মই ৰেকৰ্ডিং কৰি থৈছো। লাগিলে ভইচ কলৰ ৰেকৰ্ডিংটো শুনি লওক আপোনালোকে। এতিয়া এই আপোনাৰ উজ্জ্বল দাৰিকক বাদ দি যিখিনি মানুহে গোটেই ঘটনাটো গাপ দিবৰ কাৰণে মানে পেচা দিছিলে। তেওঁলোকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে? তেওঁলোকক মানে আপোনালোকে আনি পেলাই কি ব্যৱস্থা কৰে আপোনালোকক পেলাই দিছে। আপোনালোকে যি ব্যৱস্থা কৰে কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।